নমস্কাৰ বন্ধুসকল। বানপানী অহা প্ৰায় 1 মাহ পাৰ হৈ গ'ল। আজি 20 তাৰিখ আৰু যোৱা মাহৰ 19 তাৰিখে আহিছিল বানপানী। এমাহ পাৰ হৈ যোৱাৰ পিছত আমাৰ দোকানখনৰ অৱস্থাটো বৰ্তমান কেনেকুৱা হৈ আছে তাকে চাওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো দেখুৱাওঁ। চাব এতিয়া, এইফালে দেখিছে? এমাহ যিহেতু হৈ গ'ল, এতিয়া শুকাইছে আৰু এতিয়া ধুনীয়াকৈ খোজকাঢ়িব পাৰি। এই ঘেলবোৰ শুকোৱা হ'ল, ঘেলবোৰ শুকাইছে। এইফালে চাওক, ছাউণ্ড দি আছে এতিয়া। ভিতৰৰ ফালে আগবাঢ়ি আহিছোঁ, কিবা হয় এতিয়া। দেখিছে? এইফালে ঘেলবোৰ প্ৰায় শুকাই গ'ল। দেখিছে শুকাই কি হৈছে এইবোৰ দেখিছে? একদম শুকাই পিনে একদম কৰকৰীয়া হৈ গ'ল। আৰু কিছুমান বস্তু এতিয়াও ইয়াত আছেই। এইফালে দেখিছে ভিনেগাৰ, এইফালে চাবোন, এইফালে ব্ৰাছ, এইফালে ডিছপ্লেট, কিবাকিবি বস্তু আছে এতিয়াও ইয়াত। খুলি যদি চাওঁ, দেখিছে? ইয়াত বহুত কিবাকিবি বস্তু এতিয়াও আছে ইয়াত, কাগজ পত্ৰ। এইফালে সেই তেল-চেল জোখা এইবোৰ বেহীবোৰ। যদি আগফালে চাবলৈ যাওঁ, এইফালে শুকোৱা নাই চব। এইফালে এতিয়াও ঘেল বাকী আছে, এইবোৰ চব গোটেই কেঁচা হৈ আছে। এয়াই আৰু চাওক, সেই খিৰিকীখনৰ ওপৰেদি পানী আহিছিল। সেই খিৰিকীখনৰ যিটো একদম ওপৰৰ ফাক, সেই ফাকটো দি পানী আহিছিল। কিমান এটা ভয়ানক পৰিস্থিতি আছিলে সেই 19 জুলাই দিনটোত। এইফালে গোটেই এইবোৰ ফাক হৈ গ'ল চব। পানী সোমাই গোটেই ৱাল ফাক, সেইফালে ভিতৰলৈকে গোটেইবোৰ ফাক হৈ গ'ল আৰু এতিয়া একো কাম নাই এইখনৰ। কত কি পৰি আছে, এইফালে ফণি। আজিহে ভালদৰে সোমাই আহি চাব পাৰিছোঁ গোটেই ঘেলৰ মাজত। এইফালে ফেন লাগিয়ে থাকিলে, এইফালে লাইট, বৰ্ড। এতিয়াও দোকানখনত বহুতখিনি বস্তু আছে বুলিয়ে ক'ব পাৰি। কামত আহিব পৰা বহুতখিনি ভাল ভাল বস্তু এতিয়াও ইয়াতে সোমাই আছে বুলি ক'ব পাৰি। চাওক আপুনি, সেইফালে দগা পাল্লা, সেইটো এটা কাঠৰ ৰেক, এইটো ৰেকটো একোৱেই হোৱা নাই এতিয়ালৈকে, ঠিকেই হৈ আছে। আৰু এইফালে মেইন মালটো আলাদিনৰ চাকিটো এইটো। গোটেইখিনি বস্তু আছেই চব। এইফালে এইবোৰ মিঠাতেলৰ টিং।